কামৰূপৰ বংশৰত অবৈধ সুৰা জব্দ কামৰূপৰ বংশৰত অবৈধ সুৰাৰ বিৰুদ্ধে নিশা আৰক্ষীৰ অভিযান শুৱালকুছি আৰক্ষী আৰু হাজো আৰক্ষীৰ যুটীয়া প্ৰচেষ্টাত অবৈধ সুৰা ভৰ্তি বাহন জব্দ প্ৰায় 3 লক্ষাধিক টকাৰ অবৈধ বিলাতী সুৰা জব্দ কৰিবলৈ সক্ষম হয় এই অভিযানত অভিযোগ অনুসৰি কৃষ্ণ দাস নামৰ সুৰা মাফিয়া গৰাকীয়ে দীৰ্ঘদিন ধৰি প্ৰশাসন তথা আবকাৰী বিভাগৰ বিষয়াক মেনেজ কৰি চলাই আহিছিল অবৈধ সুৰাৰ ৰমৰমীয়া বেহা হাজো আৰক্ষী থানা আৰু শুৱালকুছি আৰক্ষী থানাৰ দুটা আৰক্ষী থানাৰ সহযোগত এখন সুৰা ভৰ্তি অবৈধ সুৰা ভৰ্তি বাহন ইতিমধ্যে আৰক্ষী কৰায়ত্ব কৰিছে আমি এই বিষয়ত শুৱালকুছি আৰক্ষী থানাৰ লগতে পূৰ্বতো অভিযান চলাই এই একেইজন সাপ্লায়াৰৰ আমি গাড়ী আগতেও ধৰাইছিলো কিন্তু কাৰ লগত কেনেকৈ মেনেজ কৰি কৃষ্ণ দাস নামৰ সুৰা মাফিয়া গৰাকীয়ে বাৰে বাৰে ইয়াত সুৰা ভৰ্তি বাহন সোমাব পাৰে সেইটো এটা খুব লক্ষণীয় বিষয় আচলতে আমি লাজ পাওঁ এটা কথাত যে মুখ্যমন্ত্ৰী গৃহ সমষ্টি হোৱাৰ পিছতো বাৰে বাৰে এজন ব্যক্তিয়ে তেখেতৰ ঘৰ আমি জানিব পাৰিছো চানমাৰীৰ পৰা আহি তেওঁলোকে মুখ্যমন্ত্ৰী গৃহ সমষ্টিখন লেতেৰা কৰি অবৈধভাৱে সুৰাৰ ব্যৱসায় ৰমৰমীয়া ব্যৱসায় চলাই আছে আৰু আমাৰ স্থানীয় লোককো বদনামী কৰি আছে এইটো খুব লক্ষণীয় বিষয় যে আমি এই বিষয়ত পৰৱৰ্তী সময়ছোৱাত আমি পূৰ্বতে এই বিষয়ত আমি যথেষ্টখিনি স্মাৰক পত্ৰ দিছো বা আবকাৰী বিভাগৰ লগত জড়িত যোগাযোগ কৰিছো কিন্তু যেতিয়া ছাত্ৰ সন্থাৰ আৰু পুলিচৰ একেলগে যেতিয়া আমি এটা অভিযান চলাই যেতিয়া আমি পূৰ্বতে তেওঁলোকৰ বাহন ধৰিছিলো তেতিয়া আমাৰ ছাত্ৰ সন্থাৰ সতীৰ্থ বিকাংক দাসক এই যিগল সুৰা মাফিয়া গৰাকীয়ে গুলিয়াই হত্যা কৰিম বুলি ভাবুকি দিছিল এই বিষয়ে আমি পূৰ্বতে নৱজিৎ ডেকা যিগৰাকী আছিল আৰক্ষী বিষয়া তেখেতক আমি অৱগত কৰিছিলো তেখেতেও এই বিষয়ে তদন্ত চলাইছিলে কিন্তু পৰৱৰ্তী তদন্ত কি হ'ল সেই গুমগাম একো নাই নিশ্চয়কৈ এইটো এটা লক্ষণীয় বিষয় যে কোন মিডিলমেনে এই শুৱালকুছি আৰক্ষীয়ে হওক বা আবকাৰীয়ে হওক বা আৰক্ষী বা আবকাৰী যে বিভাগীয় কৰ্তৃপক্ষ কেনেকৈ মেনেজ কৰি বাৰে বাৰে এই অবৈধ বেহাখন চলি আছে এইটো এটা লক্ষণীয় বিষয় আৰু এই বিষয়ত যদি মুখ্যমন্ত্ৰী গৃহ সমষ্টি হোৱাৰ পিছতো যদি এনেকুৱা এটা ৰমৰমীয়া বেহা চলিব পাৰে নিশ্চয়কৈ ইয়াত এটা ওপৰ মহলৰ পৰা মেনেজমেণ্ট চলি আছে আৰু মেনেজমেণ্টটো কম সময়ৰ ভিতৰত উৎখাত কৰিব লাগে আৰু পুলে বুখালি উঘালি ধ্বংস কৰিব লাগে হাজোৰ পৰা কমলা কানডাছৰ ৰিপৰ্ট অসম আদিত্য।